হাৰি সমাজখন আজি বিৰাট ভাল লাগিছে ঘৰত থকা হ'লে আমি এইখিনি সমাজ দেখিও নাপালোঁহেঁতেন ঘৰত ভাত সিজাওঁতে শাক সিজাওঁতে বিহু আহিছে বুলি ন হা আকৌ বিয়ানাম গালেও হ'ব নহয় ন অ' মাইজনী কেনেকৈ চলাবা লোকৰ ঘৰখনি আমি উপস্থিত আছোঁ বৰ্তমান শিৱসাগৰৰ ডিমৌস্থিত ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ লোকে লোকাৰণ্য অৰ্থাৎ জনসমুদ্ৰত পৰিণত হৈছে এই ডিমৌস্থিত ৰাইচাই ষ্টেডিয়াম আজি 12,000 মহিলা একত্ৰিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতলোক আহি ইয়াতে সমবেত হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে অসমৰ লোককৃষ্টিৰ অনবদ্য অংগ বিয়ানাম এই বিয়ানাম পৰিৱেশন কৰি তেখেতলোকে অসম বুক অফ ৰেকৰ্ডছ গঢ় লৈ উঠিব আৰু খন্তেক সময়ৰ পাছতেই সেই সোণালী ক্ষণটো আমাৰ মাজলৈ আহি পৰিব বহু অপেক্ষাৰে ৰৈ আছে সমগ্ৰ শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমবাসী আমি সমগ্ৰ পৰিৱেশটো আপোনালোকক পুনৰবাৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ
কেৱল শিৱসাগৰবাসীৰ বাবেই নহয় সমগ্ৰ অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন এটা ইতিহাস ৰচনা হৈছে শিৱসাগৰৰ ডিমৌৰ ৰাইচাই ষ্টেডিয়ামত 12,000 মহিলাৰ দ্বাৰা বিয়ানাম অনুষ্ঠানৰ অসম বুক অফ ৰেকৰ্ডছ গঢ় লৈ উঠিলে এই অনুষ্ঠানটো অসমৰ ইতিহাসত সোণালী আখৰেৰে আজি লিখা থাকিব আজি 6 এপ্ৰিল 2025 বৰ্ষৰ দিনটো আজি জনসমুদ্ৰত পৰিণত হৈছে ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগন আপোনালোকক আমি সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ হয় প্ৰিয় দৰ্শকবৃন্দ যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত আজি এই সমগ্ৰ অনুষ্ঠানটো সফল হ'ল তেখেত হৈছে অসমীয়া লোক সংস্কৃতিৰ একনিষ্ঠ সাধক ৰূপৰেখা বৰুৱা বাইদেউ আমি ৰূপৰেখা বৰুৱা বাইদেউৰ কাষলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ আৰু আজি সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে তেখেতৰ পৰা কিছু কথা আমি জানিব বিচাৰিছোঁ সঁচাকৈ সৌভাগ্যৱান আমাৰ জন্ম লোৱা সাৰ্থক হৈছে যেন লাগিছে অনুভৱ হৈছে যেতিয়া খুব ভাল লাগিছে ধন্যবাদ থাকিল সকলোকে প্ৰস্তুতিটো খুবেই সুন্দৰ কাৰণ আমি প্ৰত্যেক জিলাই জিলাই গৈছিলোঁ অনুশীলন বুলি কোনো কথা নাই মাত্ৰ আমি 4গৰাকীক লৈ পেলাই আমাৰ মৃদুস্মিতা বাইদেউ সংগীতা পৰিণীতা এনেকৈ বীণা বাইদেউ ৰুমা বাইদেউ এনেকৈ লৈ পেলাই আমি ৰেকৰ্ড কৰিছিলোঁ ৰেকৰ্ড কৰি আমি মোবাইলত এৰি দিছিলোঁ মোবাইল চাই শুনি সকলো আয়তীয়ে অনুশীলন দিছিলে কিন্তু খুবেই সুন্দৰ ইমান ভাল লাগিছে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ 12,000 মহিলাৰ দ্বাৰা বিয়ানাম পৰিৱেশন কৰি আজিৰ দিনটোত গঢ় লৈ উঠিলে অসম বুক অফ ৰেকৰ্ডছ আমি এই আপাহতে ৰুচেংৰি পৰিয়ালৰ তৰফৰ পৰা ৰূপৰেখা বৰুৱা বাইদেউলৈ লগতে এই 12,000 আয়তীলৈ আমি বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি যাব বিচাৰিছোঁ আচলতে যিসকল ব্যক্তিৰ নিৰলস প্ৰচেষ্টাত এই অনুষ্ঠানটো সফল হৈ উঠিল আমি তেখেতসকলৰ অৰ্থাৎ বিভিন্নজনৰ মতামত জানিবৰ বাবে আমি তেখেতলোকৰ কাষলৈ আমি আগবাঢ়ি গৈছোঁ আজি আমি শেষৰ দিনটোত উপস্থিত হ'লোহি বহুত ভাল লাগিলে আজি দিনটো ইমান কষ্ট কৰি এই 3 মাহে আমি যি কষ্ট কৰিলোঁ আজি বতৰ আৰু সকলো আয়তীৰ উৎসাহে আমাক যথেষ্ট উৎসাহিত কৰিলে আৰু আমি ইয়াতকৈ বহুত আগলৈ আগবাঢ়ি যাব পাৰিম বুলি আমাৰ খুৰুচমুখী মহিলা সমাজ তথা ডিমৌ মহিলা সমাজৰ পৰা আমি সকলো আয়তীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটোত সকলোৱে আনন্দ মনে সকলো কষ্টক বিসৰ্জন দি ইয়াত যে আহি ঘৰ সংসাৰ সকলো এৰি ইয়াত আমাক সহযোগ কৰিলেহি তাৰ কাৰণে সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু উদ্যোক্তা মণ্ডলীক আপোনালোকলৈও আমাৰ তৰফৰ পৰা যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ
ইয়ালৈ আহি খুবেই ভাল লাগিছে, বেলেগ এটা অনুভৱ। আচলতে বিয়ানামবোৰ গাই থাকিলে নিজৰ সময়বোৰলৈ মনত পৰে, খুব দুখো লাগে, কিন্তু এটা নষ্টালজিকো অনুভৱ হয়। আৰু এটা ভাল লাগিছে যে আজি আমি ইয়াত 12,000 মহিলা গোট খাইছোঁ। কোনোবা হয়তো ইমান ভাল আছে, ইমান ভাল বিয়ানাম গোৱা মানুহ আছে যিয়ে হয়তো কেতিয়াও ফ'কাছলৈ আহি পোৱা নাই। আজি হয়তো তেওঁলোকৰো কোনোবা যদি আহিছে, আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে, আমাৰ লগত আমি একেলগে বহি বিয়ানাম গাইছোঁ, সেইখিনিও ভাল লাগিছে। আচলতে নাৰী সমাজখন আজি বিৰাট ভাল লাগিছে। ঘৰত থকা হ'লে আমি এইখিনি সমাজ দেখিও নাপালোঁহেঁতেন। ঘৰত ভাত সিজাওঁতে শাক সিজাওঁতে বিহু আহিছে বুলি ন, আজি কিমান ভাল লাগিছে। মই বিশেষকৈ মোৰ বোৱাৰী আছে, তাৰপিছতে ছোৱালীও বিয়া দিলোঁ, যি নাতিও আছে পু নাতিও আছে। আজি যে মই আগবাঢ়ি ওলাই আহিছোঁ এই অনুষ্ঠানলৈ, খুব ভাল লাগিছে। বিহু কাম কৰি কাহানি বাই আজৰি হ'লোঁ। বিয়ানাম এখন আকৌ বিয়ানাম গালেও হ'ব নহয় ন। অ' মাইজনী কেনেকৈ চলাবা লোকৰ ঘৰখনি, আনিব লাগিব দূৰৈকৈ পানী, ল'ব গৈ লাগিব পুৰণি টানি। আজি 12,000 ডিমৌৰ ৰাইচাইত আজি মানে বিয়ানামৰ অনুষ্ঠানটো খুবেই ভাল লাগিল। মানে আজি আহি যে ইমানহে 12,000 মানুহে গোট খাই গোটেইখিনিয়ে যে কৰিছোঁ, আজি বহুত মানে ভিতৰত থকা ৰান্ধনীবিলাকো আজি ওলাই আহিবলৈ সুবিধা পাইছে এইখিনি কাৰণে। মই এটা বিয়ানাম গাম। পধূলিতে সজাই থৈছোঁ ধুনীয়া তোৰণ, ধুনীয়া তোৰণ, উৰুলি ধ্বনিৰে জনাওঁ জোৰোণ সম্ভাষণ, আগৰখন ভাৰতে কি কি আনিছে, ঐ ৰাম সমাজৰ আগতে থোৱাহে, আমাৰে ঘৰলৈ কি কাজে আহিছে, দেউতাৰ আগতে কোৱাহে, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে।
নমস্কাৰ। আপোনালোকৰ আগত আজি বিয়ানাম পৰিৱেশন কৰিলোঁ, ভাল লাগিলে। আমি সুদূৰ অসমৰ প্ৰতিখন জিলাৰ পৰা আহি আজি একত্ৰিত হ'লোঁ। বাই ভনী লগ লাগি আজি এই বিয়ানাম আমি অসম ৰেকৰ্ডৰ কাৰণে গালোঁহি। আপোনালোককো ধন্যবাদ দিলোঁ। ধন্যবাদ।